আপুনি কেতিয়াবা এনেকুৱা অনুভৱ কৰিছে নেকি যে জীৱনত ইমানবোৰ সিদ্ধান্ত লৈছে কিন্তু বাৰে বাৰে কিবা নহয় কিবা এটা খেলি মেলি হৈ গৈছে? যদি আপুনিও সৰু সৰু সিদ্ধান্ত লবলৈ খুব ভয় কৰে বা অভাৰৱেলমড হৈ পৰে, তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে। আজি মই আপোনালোকক মোৰ জীৱনৰ এটা সঁচা কাহিনী ক'ম আৰু এনে এটা ফৰ্মুলা দিম যিয়ে আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ চিন্তাবোৰো নাইকিয়া কৰিব পাৰে। নমস্কাৰ, মই অনুপমা বৰগোহাঁই, হলিষ্টিক হেল্থ এণ্ড লাইফ কোচ। আজি মই মোৰ জীৱনৰ এখন অতি বিশেষ পৃষ্ঠা আপোনালোকৰ সৈতে মেলি ধৰিব বিচাৰিছো। মোৰ মেণ্টৰ লাইফ কোচ মিতেশ খেত্ৰী ছাৰে কৈছিল, কিছুমান কথা কেৱল আপোনাৰ আৰু সেই পৰম শক্তি ইউনিভাৰ্চৰ মাজতে থাকিব লাগে। আজি মই তেনেকৈ এটা নিভৃত অনুভৱ আপোনালোকৰ সৈতে ভগাই ল'ম। মোৰ গৃহস্থৰ চাকৰিৰ সূত্ৰে আমি ভাৰতৰ বিভিন্ন ঠাইত থাকিবলগীয়া হৈছিল। আমাৰ এটা স্বভাৱ আছিল, আমি যলৈকে গৈছিলো তাৰ মানুহ আৰু পৰিৱেশটো ইমানেই ভাল পাইছিলো যে আমি সেই ঠাইখনৰ প্ৰেমত পৰি গৈছিলো। মোৰ সদায় অনুভৱ হৈছিল যে এই গোটেই পৃথিৱীখনে এখন ঘৰ আৰু ই সকলোৰে বাবে। আৰু সেই ভাল পোৱাৰ তাৰণাতে আমি বিশাখাপট্টনম, নয়ডা আৰু বৰোদাতো থিতাপি ল'ম বুলি ঘৰ কিনিছিলো। কিন্তু কিবা নহয় কিবা কাৰণত আমাৰ সেই ঠাইবোৰত একেবাৰে ছেটেল হৈ নুঠিল। এই সকলোবোৰ অভিজ্ঞতাই আমাক জীৱনত বহুত চহকী কৰিলে। কিন্তু বাৰে বাৰে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ ঘৰ হলোৱাটো বৰ ক্লান্তিকৰ। ই বহুত সময়, শক্তি আৰু ধনৰ অপচয় কৰে। আৰু এই বয়সত এতিয়া আমি কেৱল এখন নিৰ্দিষ্ট ঠাইত শান্তিৰে থাকিব বিচাৰো। মোৰ গৃহস্থই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত আমি এটা ডাঙৰ সিদ্ধান্ত লৈছিলো, অষ্ট্ৰেলিয়ালৈ যোৱাৰ। আমাৰ সন্তান তাত থাকে। ডাঙৰ সন্তান, ডাঙৰ ল'ৰাটোৱে বহুত অনুৰোধ কৰিছিল আমি যাতে একেবাৰে অষ্ট্ৰেলিয়ালৈ সিহঁতৰ ওচৰত থাকিবলৈ যাম। এগৰাকী মাতৃ হিচাপে মোৰো মনৰ হেঁপাহ আছিল জীৱনৰ বাকী থকা সময়খিনি সন্তানৰ কাষত কটোৱাৰ। মোৰ আৰু ল'ৰাহঁতৰ মৰমৰ জোৰতে মোৰ গৃহস্থও মান্তি হৈছিল। সেইবাবে আমি আমাৰ ঘৰখনৰ সকলোবোৰ বস্তু, বিশেষকৈ আমাৰ মৰমৰ কিতাপবোৰ, আচবাব, বাচন বৰ্তন, মূল্যৱান সকলোবোৰ সামগ্ৰী, আনকি নতুনকৈ কিনা কিছু বস্তু আমি বেচি দিলো আৰু বেছিভাগ মানুহৰ মাজত বিলায়ো দিলো। একেবাৰে খালী হাত আৰু বুকু ভৰা সপোন লৈ আমি অষ্ট্ৰেলিয়ালৈ উৰা মাৰিছিলো। কিন্তু সপোন আৰু বাস্তৱৰ মাজত বহুত পাৰ্থক্য থাকে। তাত যোৱাৰ মাত্ৰ 2-3 মাহৰ ভিতৰতে শীতকাল আৰম্ভ হল। সেই প্ৰচণ্ড ঠাণ্ডাত মোৰ সদ্য অৱসৰপ্ৰাপ্ত গৃহস্থই নিজকে একেবাৰে খাপ খুৱাব নোৱাৰিলে। শাৰীৰিক আৰু মানসিকভাৱে তেওঁ একেবাৰে ভাঙি পৰিল। পিঠিৰ বিষত কষ্ট পাবলৈ ধৰিলে। তেওঁ কেৱল ঘূৰি আহিব বিচাৰিলে। অৱশেষত আমি উভতি অহাৰ সিদ্ধান্ত ললো। দিল্লীত আমাৰ নিজৰ ঘৰ আছে, কিন্তু আমি ঠিক কৰিলো যে আমি আমাৰ জন্মভূমি অসমলৈ ঘূৰি যাম। এখন একেবাৰে নিৰিবিলি শান্তিপূৰ্ণ ঠাইত আমি ইতিমধ্যে মাটি কিনিছো। তাত আমি কেৱল এখন ঘৰেই বনাব বিচৰা নাই, আমি আমাৰ ইনাৰ গ্লো একাডেমি, ফিট আছাম মিছন প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা কৰিছো। এই বয়সত পুনৰ এখন নতুন সেউজীয়া পৃথিৱী গঢ়াৰ সপোন দেখিছো। কিন্তু এই সময়খিনিত মোৰ মনত এটা ভয় সোমাই গৈছিল। এনেকুৱা নহয় যে মোৰ আত্মবিশ্বাস একেবাৰে হেৰাই গৈছিল, কিন্তু মনত বাৰে বাৰে প্ৰশ্ন আহিছিল, এইবাৰো যদি আমাৰ এই সিদ্ধান্ত ভুল হয়, বিশাখাপট্টনম, নয়ডা, বৰোদা, অষ্ট্ৰিয়াৰ দৰে এইটোও যদি এটা ভুল সিদ্ধান্ত প্ৰমাণিত হয়। ইমানবোৰ সিদ্ধান্ত ৰগা পিছাৰ মাজত কেতিয়াবা সঁচাকৈ অভাৰৱেলমড অনুভৱ হয়। যেতিয়া এই সকলোবোৰ কথাই মোক আৱৰি ধৰে, তেতিয়াই মই মিতেশ ছাৰৰ কথা মতে এখন বহি লৈ দুটা ভাগ কৰো। এফালে লিখো মোৰ কাম আৰু আনফালে লিখো বিশ্ব ব্ৰহ্মাণ্ডৰ কাম। এই সুন্দৰ উপায়টো মই মোৰ লাইফ কোচ
শ্ৰদ্ধাৰ মিতেশ খেত্ৰী ছাৰৰ পৰাই শিকিছিলো। মোৰ কাম হ'ল অসমলৈ যোৱা প্ৰস্তুতি কৰা, ইনাৰ গ্লো একাডেমী, ফিট আছাম মিছনৰ ভেটি গঢ়া, মোৰ স্বামীৰ স্বাস্থ্যৰ যত্ন লোৱা, মোৰ নিজৰ স্বাস্থ্যৰ যত্ন লোৱা, মোৰ প্ৰশিক্ষাৰ্থীসকলৰ যত্ন লোৱা। আৰু ইউনিভাৰ্ছৰ কাম কি? ইউনিভাৰ্ছৰ কাম হ'ল আমাৰ এই সিদ্ধান্তটো যাতে আমাৰ বাবে সঠিক হয়, সকলোৰে বাবে যাতে সঠিক হয়, আমি বিচৰা সেই মানসিক শান্তিটো যাতে পাওঁ, আমাৰ এই নতুন যাত্ৰা যাতে সফল হয়, এয়া ইউনিভাৰ্ছৰ কাম। ইয়াত মোৰ কোনো নিয়ন্ত্ৰণ নাই। সেয়ে মই এই সকলোখিনি কাম ব্ৰহ্মাণ্ডৰ হাতত সঁপি দিছো। সেয়া ইউনিভাৰ্ছৰ কাম। আৰু লজিকেলি ক'বলৈ গ'লে যেতিয়া আপুনি আপোনাৰ নিয়ন্ত্ৰণত থকা, নিয়ন্ত্ৰণত নথকা সেই কথাবোৰ স্পষ্টকৈ পৃথক কৰিব পাৰে, তেতিয়া আপুনি চাৰ্ভাইভেল মোডৰ পৰা ওলাই এটা শান্ত চাৰেণ্ডাৰ মোডলৈ গুচি যায়। মই বহু বছৰ ধৰি বৌদ্ধ দৰ্শনৰ অনুশীলন কৰি আছো, অধ্যয়ন কৰি আছো। আৰু ইয়াৰ জৰিয়তে জীৱনটোক কেনেকৈ সুন্দৰকৈ পৰিচালনা কৰিব লাগে সেয়া বহুখিনি শিকিছিলো। কিন্তু তথাপিও জীৱনত এজন মেণ্টৰ বা লাইফ কোচ থকাটো কিয় ইমান গুৰুত্বপূৰ্ণ, সেয়া মই মিতেশ ছাৰৰ পৰা শিকিলো। সঠিক প্ৰশিক্ষণ আৰু এজন মেণ্টৰৰ হেণ্ড হোল্ডিঙৰ অবিহনে জীৱনৰ কিছুমান জটিল মেৰপাক খোলাটো সঁচাকৈ কঠিন। যিসকল মানুহে মিতেশ খেত্ৰী ছাৰৰ দৰে লাইফ কোচসকলৰ ওচৰলৈ যাব নোৱাৰে, কাৰণ তেওঁলোকৰ ক্লাছত বহু ধৰণৰ ধন ব্যয় কৰিব লাগে, বা তেওঁলোকৰ যিটো ভাষাত তেওঁলোকে প্ৰশিক্ষণ দিয়ে সেয়া হয়তো সকলোৱে বুজিও নাপাব পাৰে। আৰু তেওঁলোককো সহায় কৰিব পৰাকৈ মিতেশ ছাৰে মোকো এগৰাকী লাইফ কোচ হিচাপে প্ৰশিক্ষণ দিছে। যদি আপুনিও জীৱনৰ এনেকুৱা দুমোজাত পৰিছে, সৰু সৰু সিদ্ধান্ত লবলৈও ভয় খায়, বা সঠিক পথ বিচাৰি হাবাথুৰি খাইছে, তেন্তে আপুনি অকলশৰীয়া নহয়। আপোনালোকেও মোৰ লাইফ মাষ্টাৰী ক্লাছত যোগদান কৰিবলৈ পাৰে। মই মোৰ জীৱনৰ অভিজ্ঞতা আৰু মোৰ মেণ্টৰৰ পৰা প্ৰশিক্ষণেৰে আপোনালোকক সহায় কৰিবলৈ সদায় প্ৰস্তুত। আপোনালোকে আমাৰ লাইফ মাষ্টাৰী ক্লাছত যোগদান কৰিবৰ বাবে www.innerglowacademy.org এই ৱেবছাইটটোত ক্লিক কৰি চাব পাৰে। আৰু তাৰোপৰি এই স্ক্ৰীনত দিয়া নম্বৰটোতো যোগাযোগ কৰিব পাৰে। আহক আমি একেলগে জীৱনটোক অধিক সুন্দৰ আৰু শান্তিপূৰ্ণ কৰি তোলো। আপোনালোকে জীৱনৰ কঠিন সময়বোৰ কেনেকৈ পাৰ কৰে মোক কমেণ্টত জনাবচোন। আপোনালোক সদায় সুখী থাকক, নিজৰ যত্ন লওক। আপোনালোক সকলোকে মই বহুত ভাল পাওঁ। ধন্যবাদ।